উত্থাপন হৈছে গুণ্ডাগিৰিৰ অভিযোগ ধন বিচাৰি বিজেপি নেতা এবাৰ চৰকাৰী বিষয়াক দিছে প্ৰাণে মৰাৰ ভাবুকি বিজেপিৰ ৱাৰ্ড সদস্য নিতুল গায়নে ধন বিচাৰি এতিয়া চৰকাৰী বিষয়াক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে বৰমপুৰ পুৰণিগুদাম গাঁও পঞ্চায়তৰ সচিব লক্ষ্যজ্যোতি বৰাক দিছে এই ভাবুকি আৰু এতিয়া বিজেপি পালি নেতাৰ বিৰুদ্ধে চৰকাৰী বিষয়াক ভাবুকি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে নগাঁৱত বিজেপিৰ পালি নেতাৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ ধন বিচাৰি বিজেপি নেতাই চৰকাৰী বিষয়াক দিলে প্ৰাণে মৰাৰ ভাবুকি বিজেপিৰ ৱাৰ্ড সদস্য নিতুল গায়নে ধন বিচাৰি ভাবুকি দিয়াৰ অভিযোগ বৰমপুৰ পুৰণিগুদাম গাঁও পঞ্চায়তৰ সচিব লক্ষ্যজ্যোতি বৰাক এই ভাবুকি কাৰ্যালয়তে পঞ্চায়তৰ সচিব লক্ষ্যজ্যোতিক ধন বিচাৰি ভাবুকি নিতুল গায়নৰ চৰকাৰী বিষয়াগৰাকীক জেলত ভৰোৱাৰ হুংকাৰ দিলে ৱাৰ্ড সদস্য নিতুল গায়নে ঘটনা সন্দৰ্ভত পুৰণিগুদাম আৰক্ষী চকীত গোচৰ ভুক্তভোগী লক্ষ্যজ্যোতি বৰাৰ নগাঁৱত বিজেপিৰ পালি নেতাৰ বিৰুদ্ধে এবাৰ উত্থাপন হৈছে গুণ্ডাগিৰিৰ অভিযোগ চৰকাৰী বিষয়াক প্ৰাণে মৰাৰ ভাবুকি দিছে এইবাৰ এগৰাকী বিজেপি নেতাই নগাঁৱৰ বিজেপি ৱাৰ্ড সদস্য নিতুল গায়নে এইবাৰ পঞ্চায়ত সচিব লক্ষ্যজ্যোতি বৰাক দিছে প্ৰাণে মৰাৰ ভাবুকি ধন বিচাৰি এই ভাবুকি দিয়াৰ অভিযোগ এতিয়া বিজেপিৰ ৱাৰ্ড সদস্য নিতুল গায়নৰ বিৰুদ্ধে বৰমপুৰ পুৰণিগুদাম গাঁও পঞ্চায়তৰ সচিব হৈছে লক্ষ্যজ্যোতি বৰা আৰু এই লক্ষ্যজ্যোতি বৰাক এতিয়া ধন বিচাৰি প্ৰাণে মৰাৰ ভাবুকি দিছে ৱাৰ্ড সদস্য নিতুল গায়নে কাৰ্যালয়তে পঞ্চায়তৰ সচিব লক্ষ্যজ্যোতিক দিছিলে ভাবুকি আৰু তাৰ পিছতেই চৰকাৰী বিষয়া লক্ষ্যজ্যোতি বৰাক জেলত ভৰোৱাৰ হুংকাৰ ৱাৰ্ড সদস্য নিতুল গায়নৰ আৰু নগাঁৱৰ বিজেপি ৱাৰ্ড সদস্য নিতুল গায়নৰ বিৰুদ্ধে এতিয়া চৰকাৰী বিষয়াক ভাবুকি দিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া পুৰণিগুদাম আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লক্ষ্যজ্যোতি বৰাই এই সন্দৰ্ভত কিছু মন্তব্য আছে মন্তব্য আগবঢ়াইছো পুৰণিগুদাম গাঁও পঞ্চায়তৰ সচিব লক্ষ্যজ্যোতি বৰা মোক পুৰণিগুদাম গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ড মেম্বাৰ নিতুল গায়নে কৰ্তব্যৰত অৱস্থাত পুৰণিগুদাম গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰত মোক পইচা দাবী কৰে আৰু মই এক্সিকিউটিভ বডিৰ পাৰ্মিশ্যন নোহোৱাকৈ দিব নোৱাৰিম বুলি কোৱাত মোক অশালীন ব্যৱহাৰ কৰি গালিগালাজ পাৰে আৰু তেতিয়া মই অফিচৰ বাহিৰলৈ ওলাই অহাত তেওঁ মোক মোৰ বাইকৰ চাবি খুলি কাঢ়ি নিয়ে আৰু চেণ্ডেল খুলি মোক ভাঙি দিম বুলি কয় আৰু যিকোনো প্ৰকাৰে হ'লেও তেওঁ মোক ফচাই জেলৰ ভাত খুৱাম বুলি কয় লগতে তেওঁ বহুত বেয়া কথাৰে গালিগালাজ পাৰে আৰু লগতে প্ৰাণে মাৰা ভাবুকিও দিয়ে সেই হেতুকে মই উক্ত ঘটনাৰ বিষয়ে পুৰণিগুদাম আৰক্ষী পহৰা চকী এখন এজাহাৰ দাখিল কৰোঁ আৰু পুলিচে ঘটনাস্থলী পৰিদৰ্শন কৰি সাক্ষীবাদী আদি লৈ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে পুৰণিগুদাম গাঁও পঞ্চায়তৰ সচিব লক্ষ্যজ্যোতি বৰা মোক পুৰণিগুদাম গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ড মেম্বাৰ নিতুল গায়নে কৰ্তব্যৰত অৱস্থাত পুৰণিগুদাম গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰত মোক পইচা দাবী কৰে আৰু মই এক্সিকিউটিভ বডিৰ পাৰ্মিশ্যন নোহোৱাকৈ দিব নোৱাৰিম বুলি কোৱাত মোক অশালীন ব্যৱহাৰ কৰি গালিগালাজ পাৰে আৰু তেতিয়া মই অফিচৰ বাহিৰলৈ ওলাই অহাত তেওঁ মোক মোৰ বাইকৰ চাবি খুলি কাঢ়ি নিয়ে আৰু চেণ্ডেল খুলি মোক ভাঙি দিম বুলি কয় আৰু যিকোনো প্ৰকাৰে হ'লেও তেওঁ মোক ফচাই জেলৰ ভাত খুৱাম বুলি কয় লগতে তেওঁ বহুত বেয়া কথাৰে গালিগালাজ পাৰে আৰু লগতে প্ৰাণে মাৰা ভাবুকিও দিয়ে সেই হেতুকে মই উক্ত ঘটনাৰ বিষয়ে পুৰণিগুদাম আৰক্ষী পহৰা চকী এখন এজাহাৰ দাখিল কৰোঁ আৰু পুলিচে ঘটনাস্থলী পৰিদৰ্শন কৰি সাক্ষীবাদী আদি লৈ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে পুৰণিগুদাম গাঁও পঞ্চায়তৰ সচিব লক্ষ্যজ্যোতি বৰা মোক পুৰণিগুদাম গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ড মেম্বাৰ নিতুল গায়নে কৰ্তব্যৰত অৱস্থাত পুৰণিগুদাম গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰত মোক পইচা দাবী কৰে আৰু মই এক্সিকিউটিভ বডিৰ পাৰ্মিশ্যন নোহোৱাকৈ দিব নোৱাৰিম বুলি কোৱাত মোক অশালীন ব্যৱহাৰ কৰি গালিগালাজ পাৰে আৰু তেতিয়া মই অফিচৰ বাহিৰলৈ ওলাই অহাত তেওঁ মোক মোৰ বাইকৰ চাবি খুলি কাঢ়ি নিয়ে আৰু চেণ্ডেল খুলি মোক ভাঙি দিম বুলি কয় আৰু যিকোনো প্ৰকাৰে হ'লেও তেওঁ মোক ফচাই জেলৰ ভাত খুৱাম বুলি কয় লগতে তেওঁ বহুত বেয়া কথাৰে গালিগালাজ পাৰে আৰু লগতে প্ৰাণে মাৰা ভাবুকিও দিয়ে
সেই হেতুকে মই উক্ত ঘটনাৰ বিষয়ে পুৰ্ণিগুদাম আৰক্ষী পহৰা চকী এখন এজাহাৰ দাখিল কৰোঁ আৰু পুলিচে ঘটনাস্থলী পৰিদৰ্শন কৰি সাক্ষীবাদী আদি লৈ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। পুৰ্ণিগুদাম গাঁও পঞ্চায়তৰ সচিব লক্ষ্যজ্যোতি বৰা মোক পুৰ্ণিগুদাম গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ড মেম্বাৰ